হয় মই ইণ্টাৰনেটত পঢ়াত দেখিছোঁ এনেকা স্পিৰিট কলিং কৰি জুবিন দাক ডিষ্টাৰ্ব কৰা সঁচানে মিছা মই সেইটো নাজানো কিন্তু এনেকৈ কাম আপোনালোকে নকৰিব এই কামটো বহুত ডেঞ্জাৰ কাম হয় আপোনালোকৰ কাৰণেও প্ৰব্লেম হ'ব পাৰে আৰু জুবিন দাৰ আত্মাক আপোনালোকে কষ্ট দিছে সঁচাকৈ যদি তেনেকৈ স্পিৰিট কলিং কৰিছে সেইটো কাম কৰা ভাল নহয় শান্তিকে থাকিব কামখিনি হৈ যাবলৈ দিয়ক কাম চলি আছে ক'ত কেনেকৈ কি কৰিব লাগে এনেও গম পাব সময়ত এনেও গম পাব জুবিন দাৰ আচল মৃত্যু কেনেকৈ হ'ল কিন্তু মই কথা এটা কওঁ যদিহে সেইটো সময় যাবলগীয়া নাছিলে জুবিন দাৰ একো মানে আৰু সময় পৃথিৱীত থাকিবলগীয়া আছিলে যদি তেনেহ'লে কোনোবাই কিবা এটা কৰি তেওঁক বাচালেহেঁতেন ঈশ্বৰৰ আদেশতেই গৈছে তেওঁক শান্তিকে ঈশ্বৰৰ লগত থাকিবলৈ দিয়ক এনেকুৱা স্পিৰিট কলিং কৰা কাম নকৰিব আৰু আমাৰ ভাৰতবৰ্ষৰ যিমান লোক এই দুনিয়াখনত আছে জুবিন দাৰ লগত ক্ল'জ আছিলে নাতুবা ক্ল'জ নহ'লেও বহুতেই দুখ পাইছে চবেই বহুতেই দুখ পাইছে জুবিন দাৰ যোৱাৰ বাবে কিন্তু এইটো প্ৰকৃতিৰ এটা নিয়ম এইটো আমি কোনো ভংগ কৰিব নোৱাৰি পিতা পৰমেশ্বৰে যোনটো নিয়ম বনাইছে সেই নিয়মতে আমি চলিব লাগিব আমি এই পৃথিৱীত অহা যোৱা কৰিব লাগিব সেইটো কাৰণে নিজক হিলিং কৰিবলৈ চেষ্টা কৰক জুবিন দাৰ আত্মাটোক কষ্ট নিদিব আৰু আপোনালোকৰ নিজৰ আত্মাটোকো আপোনালোকে কষ্ট নিদিব মেডিটেশ্যন প্ৰাৰ্থনা আৰু অন্নবাসা কৰিব যাতে জুবিন দাৰ আত্মাটো বহুত শান্তিকে থাকিব পাৰে আৰু আপোনালোকৰ আত্মাটো শান্তি পায় তো ধন্যবাদ পিতা থেংক ইউ এইটো ঈশ্বৰৰ পৰাই মেছেজ আহিছে আমাৰ পৃথিৱীৰ सब मनुष्य लोगों के लिए तो धन्यवाद पिता थैंक यू पिता परमेश्वर